Three, two, one. হাই ঐ টোপনি যে নহাই হ'ল ৰাতি হ'লে চিন্তাবোৰে একদম আগুৰিহে ধৰে আৰু কেতিয়াকে যে টোপনি ধৰিব কিমান সময় হ'ল বিচনাখনত পৰা ঘৰখনত অকলশৰে থাকিলে চিন্তাবোৰহে দেখোন আগুৰি ধৰে ল'ৰাজনী থাকিলে মনটোকে ভাল লাগে কিমান সময় যে চোতালখন সাৰোঁতে যায়গে ভিতৰ কামবোৰ কৰিবলৈও থাকি যায় নহয় হাৰি হাৰি আমনি লাগি গৈছে আৰু দেই আৰু নাহাৰো আৰু পাই কঁকালটো বৰকে বিষাইছে আহি আহি নিজৰ ঘৰৰ ওচৰৰ ৰাস্তাত সোমাইছোঁ আৰু পাই মালে ফোনটো কৰি দিওঁ নেকি মই গৈ আছোঁ বুলি নাই নকওঁ মায়ে মোক দেখিলে মনটোত বহুত ভাল পাব মাক ছাৰপ্ৰাইজ দিব লাগিব নকওঁ পালোগৈ দেখোন আৰু ঘৰ অকলশৰীয়া মাজনী মই যে গৈছোঁ এতিয়া কিমান যে ভাল পাব মাজনীক এৰি যে মোৰ যাবলৈকে মন নাযায় এতিয়া আকৌ কামৰ সূত্ৰে যাবতো লাগিবই পাকঘৰটোলৈ সোমাইছোঁহে কিবা এটা বনালেও পেটলৈকে দেখোন নাযায় অকলশৰে থাকি থাকি তথাপিতো খাওঁ কেইটামান ভাত গৰমে গৰমে বনাই লওঁ ল'ৰাজনীক নহ'লে বেমাৰ এটা হ'লে কিমান আৰু কষ্ট নিদিওঁ নিজৰ বেমাৰ নিজে চপাই লোৱাহে হ'ব নাখায় খুৰী অ' খুৰী ৰাতিপুৱা এইটো সময়ত কোন আহিল আকৌ কোনে মাতিছে আকৌ খুৰী বুলি চাই অহাগে ভাল অঁ গৈছোঁ বহকচোন বহক কোননো আহিছে মায়ে ভাবিছে কোন আহিছে বুলি খুৰী বুলি মাতিছোঁ নহয় মোৰ মাতটো সম্ভৱ ধৰিবই পৰা নাই অ' তুমি মাজনী তই আহিলি মা কেনেকুৱা লাগিলে মোৰ ছাৰপ্ৰাইজটো খুৰী বুলি মাতিছিলোঁ নহয় তুমি বেলেগ কোনোবা বুলি ভাবিছিলা ন মাজনীও তই যে আহিছ মনটো বৰ শান্তি লাগিছে বৰ ভাল লাগিছে পৰহিলে বাপেৰৰ বছৰেকীয়া তাকে ভাবি আছিলোঁ তই আহিবিনে নাহ তই বোলো কামৰ পৰা ছুটি পাবিনে নাপাওঁ তাকে ভাবি ভাবি নিশা তোকো সুধিবলৈ বেয়া লাগে কিমান আৰু সুধি নাথাকোঁ ঘৰলৈ কেতিয়াকে আহিবি আজি কিন্তু আহিছ মোৰ মনটো বৰ ভাল লাগিছে আই মা কিয় নাহিম কোৱা মোৰ নিজৰ দেউতাৰ বছৰেকীয়া মই জানো নাহিম নহাকৈ জানো থাকিব পাৰিম কোৱা তুমি এতিয়া দুখ কৰি নাথাকিবাচোন ব'লা ভিতৰলৈ ব'লা ইমান দিনৰ মূৰত আহিছোঁ কান্দি কান্দি মোক ভিতৰলৈ নিবা নেকি ব'লা কিবা এটা খাবলৈ বনোৱাকৈ মাজনী যা ভৰি হাতকেইটা ধুই লগে মই তোলে কিবা এটা খোৱা যোগাৰ কৰোঁ ময়ো ভাত নাই খোৱা নহয় বনাবলৈ গৈছিলোঁহে তই আহিলি ভালেই হ'ল দে দুইজনী এতিয়া লগতে ভাত সাজ খাব পাৰিম আজি যে মনটো বহুত ভাল লাগিছে অ' জাননে বাৰু ঘৰখন অকলশৰে থাকোঁ বৰ কিবা কিবি চিন্তাবোৰে আগুৰি ধৰে মা তুমি অকল চিন্তা বুলি কৈ নাথাকিবাচোন কিয় বাৰু অকল ইমানকৈ চিন্তা কৰা মানুহৰ জীৱনত চিন্তা সংঘাত সুখ দুখ সকলোবিলাক থাকেই সেইবুলি অকল চিন্তা কৰি থাকিলে হ'বনি বাৰু চিন্তা কৰি গোটেই বেমাৰবোৰ আগুৱাই লৈছা একদম মানে বেমাৰে নধৰা হৈ গৈছে ডক্টৰে কৈছিলে নহয় ইমানকৈ চিন্তা নকৰিবলৈ কিয় ইমান চিন্তা কৰি থাকা মই আহিছোঁ নহয় মই আছোঁ নহয় মই থকালৈকে একো হ'ব নিদিওঁ হ'ব আৰু মানুহৰ জীৱনত যি আছে ঘটিলে আৰু দেউতা নাই বুলি এতিয়া তুমি দুখ কৰি থাকিলে জানো কিবা হ'ব হা ব'লা এতিয়া আৰু দুখৰ কথা মোক কৈ নাথাকিবা কিন্তু হ'ব দে আৰু নকওঁ বাৰু তই মুখ হাতকেইটা ধুই লগে যা ঘৰখনলৈ যে আহিছোঁ মনটো কিমান ভাল লাগিছে এতিয়া মায়েও কিমান যে মনটোত ভাল পাইছে মাজনী মুখলৈ চালে একদম কাম চাম নকৰিম যেন ঘৰতে থাকিম দৰে লাগে কিন্তু আৰু যাবতো লাগিবই অ' বাইদেউ বহুত সময় বহিলোঁ দেই কথা পাতি একদম মানে সময়টো কেনেকৈ গ'লগৈ গমেই নাপাওঁ নহয় অ' আজি মুলেশ্বৰত যে ঘৰলৈ আহিছে নহয় তাকে কাইলৈ পাক এটা মাৰি থৈ আহিব লাগিব বহুত দিন নাই যোৱা নহয় ল'ৰাজনীক বহুত দিন দেখাও নাই ওলাব নহ'লে দুইজনীৰ লগতে যাম অ' মমী ঘৰলৈ আহিছে ল'ৰাজনী তাকে চাকৰি পোৱাৰ পৰা একদম তাহাঁতৰ ঘৰলৈ যে এবাৰহে গৈছিলোঁ আৰু যোৱাই নাই নহয় ল'ৰাজনী যে কিমান কষ্ট কৰি চাকৰিটো পাই আছে বাপেকটো ঢুকোৱাৰ পৰা মাকজনী যে একদম মন চনবোৰ মৰা হৈ থাকিলে বুজিছানে বাৰু গৈ আহিব লাগিব তাকে ভাবিয়ে আছিলোঁ যাম বুলি কাইলৈ যাম দিয়া দুইজনী কাইলৈ তাকে লগতে যাম দুইগৰাকী
হ'ব বাৰু দিয়া কাইলৈ যদি মই আজৰি পাওঁ একো যদি জেমেলা নাথাকে তেনে যাম বাৰু দিয়া মোৰ আকৌ আমাৰ ল'ৰাটো স্কুললৈ যায় নহয় মানুহজনো স্কুললৈ যায় বৰ দিগদাৰ হয় নহয় ওলাই যাবলৈ তুমি আৰু ফ্ৰী তোমাৰ এতিয়া ল'ৰা ছোৱালী স্কুল যাবলগীয়াও নাই কথাটো নোহোৱা নহয় দেই বাইদেউ মই এতিয়া য'লে মন যায় তলৈকে যাব পাৰোঁ বুজিছেনে বাৰু এতিয়া মোৰ আৰু সেইবোৰ জেমেলা নাই আৰু বাইদেউ আহিছোং তেনে দেই গৈ থাকা বাৰু গৈ থাকা আই মম্মীজনীয়ে যে চাকৰিটো পোৱাৰ কাৰণে যে মোৰ মনটো যে কিমান ভাল লাগিছে দেই মাকজনীও কিমান দুখত আৰু বাপেকটো ঢুকালে সেনেকে এক্সিডেণ্ট হৈ কিমান দুখত আৰু মাকজনী জীয়াইছে ল'ৰাজনী জানো এতিয়া কিবা এটা হ'ল তাকে ভালেই হ'ল চাকৰিটোও পালে সঁচাকে যাব লাগিছিলে আকৌ তাহাঁতৰ ঘৰলে গৈ আহিবগৈ লাগিব কাইলৈ এতিয়া যাব পাৰোঁ নে নোৱাৰোঁ এদিন পাক এটা মাৰি থৈ আহিবগৈ লাগিব মম্মী অ' মম্মী ভাত খাহি মই বাঢ়ি থলোঁ ভাত মই খাবলৈ লৈছোঁ দেই মোৰ ভোক লাগিছে খাই লহি গৰমে গৰমে গৈছোঁ ল'ৰাজনী ঘৰলৈ আহিলেও শান্তি নাই অফিচৰ কাম হোৱাৰ পৰা মা তুমি খোৱা মোলৈ ৰখি থাকিব নালাগে মই অফিচৰ কাম কেইটামান আছে কৰি ল'লোঁ সেইকাৰণে দেৰি হ'ল আকৌ তুমি ৰখিয়ে আছা মানে অথনিৰ পৰা খোৱা আকৌ ভাত ইমান দিনৰ মূৰত লগতে ভাতকেইটা খাবলৈ পাইছোঁ আজিহে যদি পেটটো ভৰা ভৰা লাগিব তোৰ লগতে ভাতকেইটা খাম নহ'লে আৰু অকলশৰে ভাত খাবলৈ মনেই নাযায় বুজিছনে বাৰু মা কিমান দিনৰ মূৰত যে ঘৰৰ ভাত শাককেইটা খাম নিজৰ ঘৰখনত ভাতকেইটা খোৱা নিচিনা কেতিয়াও নহয় মা তোমালৈ বৰ মনত পৰে তুমি ৰান্ধি দিয়া শাক ভাতবোৰ বাহিৰত থাকোঁহে তথাপি মোৰ শান্তি নালাগে জানানে বাৰু তাকে খা ভাতকেইটা খা কিমান দিনৰ মূৰত মাৰ লগত ভাতকেইটা এনেকৈ খাবলৈ পাইছোঁ গোটেইকেইটা খা ধুনীয়াকৈ বনাই দিছোঁ টেঙা মাছৰ জোল খা ভাল পাওঁ নহয় তই খাই মা বৰ ধুনীয়া বনাইছা দেই কিমান দিনৰ মূৰত তোমাৰ হাতৰ খাইছোঁ বাপেৰেও ভাল পাইছিলে জাননে বাৰু মই মাছৰ জোলকণ বনালে বৰ ধুনীয়াকৈ ভাতকেইটা খাইছিলে বৰ দুখ লাগে তেওঁলৈ মাছ বনালে তেওঁলৈ বৰকৈ মনত পৰে তই জাননে মা অকল দুখ কৰি নাথাকিবাচোন দুখ কৰি থাকিলে কিবা জানো হ'ব কোৱাচোন যি হৈ গ'ল আৰু দেউতাৰ ঘটনাটো তুমি পাহৰিবলৈ চেষ্টা কৰা অকল মনত পেলাই দুখ কৰি থাকিলে নহ'ব নহয় এতিয়া ভাত খোৱা কান্দি নাথাকিবা দুখ লাগি যায় ঘপককৈ এটা জীৱন নাইকিয়া হৈ গ'লে কোনোদিন ভবা নাছিলোঁ তেনেকুৱা এটা যে হৈ যাব বুলি আমাৰ জীৱনৰ লগত মা খোৱা সেইবোৰ কথা বাদ দিয়া এতিয়া ভাতকেইটা ভালকৈ খোৱাচোন The next day. কালি আকৌ বাইদেউক ক'লোঁ নহয় চকুলো মাকক লগতে যাম বুলি আজি আকৌ নেযাওঁ বুলি কৈ দিলে মানুহগৰাকীয়ে লগতে যোৱাহেঁতেন ভাল লাগিলেহেঁতেন আৰু হ'ব আৰু দে মই অকলীয়াকৈ গৈ আহোঁগৈ আৰু মম্মীজনীক ক'ব লাগিব তাই বিয়াখনৰ কথা বয়স হৈছেগৈ আৰু পাই আমাৰ ভাগিন ল'ৰাটোৰ কথাকে ক'ব লাগিব আকৌ এবাৰ এতিয়া চাকৰি এটাও আছে ভালেই হ'ব 2 hours later. বাইদেউ বহুত পহল নহয় বহি থকা মম্মীয়েনো কি কৈছে ভিতৰত অথনিৰ পৰা ওলাই দেখা এটাই দিয়া নাই যে তাইকহে চাবলৈ আহিছিলোঁ মালতী এই ৰ'বা মম্মী আকৌ অফিচৰ কামবোৰ আজিকালি আকৌ ঢেৰ অনলাইনহে কৰিব লাগে তাকে লাগি আছে ভিতৰতে কিবা কিবি কৰি আছে আকৌ তাই মই আকৌ এনেকুৱা সময়ত তাইক আকৌ আমনি কৰি থাকিবলৈও বেয়া পাওঁ নহয় ৰ'বা অকণমান সময় বহা আৰু চাহ অকণমানো খাই যাবা একাপ তাকে বাইদেউ বহুদিন লগ নাই পোৱা বোলো কালি আহিলে বুলি কোৱা শুনিছোঁ তাকে বোলো ল'ৰাজনীক মা দেখা মাতি থৈ যাওঁ বোলো সেইকাৰণে আহিলোঁ আকৌ যাওক আপুনি মাতি দিয়কে সোনকালে ভালেই হ'ল দিয়া তুমিও অহা নাই নহয় বহুত দিন বহা মই মাতি দিছোঁ ৰ'বা তাইক মম্মী মম্মী এতিয়াহে শান্তি দেই কামখিনি শেষ কৰিলোঁ আৰু মম্মী মম্মী ওলাই আছোঁ কামখিনি যদি তোক কৰি শেষ হ'ল এফালে খুৰীয়াৰাই আহিছে তোক মাতিছে কোন আহিছে মা কোন খুৰী আহিছে মালতী খুৰী আহিছে তাকে বহুত দিনৰ মূৰত আহিছে তোক হেনো চাবলৈ আহিছে যা মা দেখা মাতকে নহ'লে বেয়া কথা হ'ব নহয় বেয়া পাব যা মই চাহ একাপ দি থৈ আহিছোঁ চাহ খাই উঠিলেই চাগে ইমান মালতী খুৰী নাযাওঁ দিয়া মই মাতিবলৈ নাযাওঁ সেইগৰাকী আহিলে অকল বিয়া কথাহে ক'ব তাৰ বাদেনো আৰু কি কথা আছেনো তেওঁনো নাযাওঁ কৈ দেগে যোৱা মোৰ কাম কৰি শেষ নাই হোৱা বুলি নাই কোৱা নহয় বিয়া কথা যা তই মা দেখা মাতগৈ আকৌ তোকহে চাবলৈ আহিছে বেয়া কথা নহয় তই ঘৰত আছহি হয়বিলাক ঘৰত নাই সেইটো কথাও বেলেগ এতিয়া তই আহিছ কাৰণেহে আহিছে যা মাত দেখা মাত থৈ আহাগে কথা নেপাতিলেও নেপাতিবি আকৌ
কথা নেপাতিলেও নেপাতিবি বাৰু যা মাত খাকে মাত দেগে মা তোমাক কিন্তু মই কথা এটা কৈছোঁ তেওঁ যদি বিয়া কথা উলিয়া নহয় তেওঁক কিন্তু মই সদায় নেৰোঁ আকৌ আজি তেওঁকো মই কম যি ক'বলগীয়া আছে তেওঁলোকৰ বিয়া কথাৰ বাদে আৰুনো কি কথা থাকেনো তেওঁ আকৌ বিয়া কথা ক'বলৈহে আহে মোক হ'ব বাৰু দে কি কবি মুঠতে মাত এষাৰ মাতি ওলাই এই মানুহগৰাকী যে আৰু এতিয়া মই আহিছোঁ কাৰণেহে আহিছে ইভাগে আকৌ আহিবলৈ সময়েই নাপায় টাইমেই নাই খুৰী বহিছে মমি অথনিৰ পৰা বহি আছোঁ নহয় তাকে বোলো তোমাৰ মুখখন চাই যাওঁ তুমি আকৌ ওলাই দেখাই দিয়া নাই নহয় কিমান দিনৰ মূৰত দেখিছোঁ ল'ৰাজনী খুৰী মানে অফিচৰ কামবোৰ থাকে নহয় তাকে আজিকালি আকৌ অনলাইনতহে কৰিব লাগে আৰু কিছুমান কামবিলাক তাকে কৰি আছিলোঁ এতিয়াও শেষ হোৱাই নাই অলপ বাকী আছেই ভাল আপোনাৰ ভালেই হৈছে দিয়া পিছে ঘৰত কেইদিনমান থাকিবা নেকি তাকে খুৰী বিশেষকৈ কাইলৈ দেউতাৰ ভগৰ বছৰেকীয়া নহয় জানো সেইবাবেহে আহিছোঁ থাকিম আৰু কেইদিনমান তোমালোকৰ দেউতা আকৌ এনেকুৱা বছৰতে আকৌ ঢুকাইছিলে নহয় মই পাহৰিয়ে আছিলোঁ জানানে বাৰু তাকে 2 বছৰে হ'ব হ'ল নহয় এতিয়া মমিক কওঁ নেকি বাৰু মোৰ ভাগিনটোৰ কথা নাই এইটো চেগতে ক'ব লাগিব বিয়াখনৰ কথা নহ'লে আকৌ তাই যাবগৈ নহয় শুনোৱাই দিওঁ মমি মই কথা এটা ভাবিছোঁ বুজিছানে বাৰু আমাৰ ভাগিনটোলৈকে তোমাৰ বিয়াখন হওক বুজিছানে বাৰু ভাগিনটো এতিয়া আকৌ নতুনকৈ চাকৰি পাইছে নহয় তোমাৰো চাকৰি এটা আছে তাকে তোমাৰ বিয়াখন তাৰ লগত হ'লে যে কমটি ভাল লাগিবনে বাৰু মোৰো মৃত্যু হ'ব একদম তোমাৰো অহা যোৱাটো ভাল হ'ব ওচৰতে বেছি দূৰ নহয় ইয়াৰ পৰা 2 কিলোমিটাৰ মান হ'বহে আৰু তাৰ লগতে বিয়াখন আগবঢ়োৱা মাৰকো ক'ব লাগিব এদিন কৈছিলোঁ বাৰু মাক মায়ে কিন্তু মান্তি নহ'ল তোমাৰ কথাকে ক'লে খুৰী মই এতিয়া বিয়া চিয়া কথা ভবা নাই মোক আৰু বিয়া কথা নক'ব আকৰিজনী বয়স ৰৈ নাথাকে নহয় ছোৱালী মানুহৰ বিয়া হ'ব লাগে তোমাৰ এতিয়া বয়স 26 বছৰ 27 বছৰ হ'ল বিয়া হ'ল আৰু বুজিছানে বাৰু ঘৰতে থাকিবা নে আৰু ছোৱালী মানুহ অকণমান সোনকালে বিয়া হ'ব লাগে ঘৰতনো থাকি কি কৰিবা এতিয়া তুমিও এতিয়া চাকৰিটো পালা খুৰী অকল বিয়া কথাকে নক'ব দেই মোৰ কি ছোৱালী মানুহৰ কি অকল জীৱনৰ উদ্দেশ্য কি বিয়া হোৱাই নেকি আৰু বাকী কামবিলাক নাথাকে অকল বিয়াহৰ কথা কৈ নাথাকিব মোক আকৰিজনী তোমাক আকৌ ভাল কথাই কৈছোঁ তোকে লৈ পেলাই ডাঙৰ কৰিলোঁ বুজিছনি বাৰু ওচৰতে হাগিলি মুতিলি কিমান তোক মৰম কৰোঁ সেইকাৰণে মৰমতহে কৈছোঁ কথাখিনি অকণমান বুজিবলৈ চেষ্টা কৰা সঁচাকৈ আকৌ দেই ছোৱালী মানুহৰ বয়স কিন্তু ৰৈ নাথাকে ভাল ল'ৰা এটা পাই আছোঁ কিন্তু নিজেও এতিয়া চাকৰি কৰিছোঁ তাকেহে কৈছোঁ ভাল কথা এটা তই আকৌ বেয়া নেপাবি হয় নেকি ভাল কথা কৈছে মই জানো দিয়ক আপোনালোকে মোৰ বিষয়ে কিমান ভালকৈ ভাবে এতিয়া মই আহিছোঁ মোক জানো সুধিছে মোৰ কামৰ বিষয়ে ক'ত থাকোঁ কি কৰোঁ মোৰ জানো কাইলৈ দেউতাৰ ভগৰ বছৰেকীয়া আছে সুধিছে কিবা কামৰ যোগাৰ কেনেকৈ কি কৰিবি বজাৰ চজাৰ কৰিছ নেকি সেইবোৰ কথা নাই কিন্তু পুনি বিয়া কথাই সেয়াই আপোনালোকৰ খাবলৈ পালেই হ'ল আৰু মুখতে সকলোবিলাক এতিয়া বিয়াৰ কথা তাৰপিছত বিয়া হোৱাৰ পাছত ক'ব ল'ৰা ছোৱালীৰ কথা এয়াই আৰু ন তই বেয়া নেপাবিচোন তোৰ এতিয়া ছোৱালী মানুহ বয়সটো হৈছে কাৰণেহে কৈছোঁ হ'ব দিয়ক ছোৱালী মানুহ বুলি কৈ কিমান কথা নকয় আৰু ছোৱালী মানুহ আমুকলৈ নেযাবি তামুকলৈ নাযাবি ছোৱালী মানুহ বিয়া হ'ল এতিয়া বয়স হ'ল মোৰ মানে আৰু বেলেগ কাম ধান্দা নাই মানে অকল মই বিয়াহে হ'ব লাগে মোৰ মাজনীক কেনেকৈ ৰাখিছোঁ কিমান বেমাৰ আজাৰৰ পৰা কিমান মই মাক কেনেদৰে চিকিৎসা কৰিছোঁ সেইবোৰ কথা কেতিয়াবা আপুনি সুধিছেনে নাই সোধা নুসুধে কিন্তু কেতিয়াও নুসুধে এতিয়া মুঠতে অকল এতিয়া বিয়াৰ কথা মই বিয়া হ'ম কিন্তু মই বিয়া নহ'বও পাৰোঁ মই এইখন ঘৰতে বুঢ়ী হৈ মৰি যাব পাৰোঁ ইমান লোকক লৈ ইমান কথা নক'ব মোকো ক'বলৈ নাহিব মই জানো নহয় নিজৰ কথা ছোৱালী বুলি ইমান অকল বিয়া অকল বিয়া হয়তো অকল উদ্দেশ্য নেকি এজনী মুখখন দেখোন বৰ চোকা হ'ল বাহিৰলৈ গৈ চাকৰিটো পালোঁ বুলি একেবাৰে মানুহৰ মুখলৈ কথা ক'বলৈকে একেবাৰে নাচায় বাহিৰত ঘূৰিছ যে এতিয়া গাঁৱৰ মানুহকো ভাল নোপোৱা হ'লি আৰু সঁচা কথাটো ক'লোঁ যে এতিয়া মুখ চোকাই হ'ম ভাবক কি ভাবে কিন্তু এনেকুৱা ক্ষেত্ৰত কথা নক'ব বিয়া অকল বিয়া মই ঘৰখনত কেনেকৈ মাকজনী ৰাখিছোঁ দেউতাৰ এটা ডাঙৰ এক্সিডেণ্ট হৈ গ'ল তেতিয়া সেইটো সময়ত বিপদৰ সময়ত আপোনালোকে কিবা মাক সাহস প্ৰেৰণা দিবলৈ থাকিলেনে বাৰু নাথাকিলে কিন্তু দেউতাৰ শ্ৰাদ্ধ হওঁতে গোটেইখন একেবাৰে ভোজে ভাতে খাবলৈ আহিলে কিন্তু মাজনী ঘৰত থাকে তেতিয়া খবৰ লৈহিনে নাহিলে এতিয়া মই আহিলোঁ যে এতিয়া মোক সেইকাৰণে বিয়া কথা ক'বলৈ আহিছে হ'ব দে ভাল ভাবিয়ে কথা এটা কৈছোঁ বেয়াই পালি নহয়
অঁ এনেকুৱা কথা লৈ নাহিব অকল বিয়া বিয়া বেলেগ কথা ক'বলৈ আছে নহয় জীৱনত ঢেৰ কাম কৰিবলৈ আছে ছোৱালী হ'লো বুলিয়ে অকল বিয়া হোৱাটো ডাঙৰ কথা নহয় একেবাৰে ইমান সহ্য কৰি থাকিব নোৱাৰে মানুহে অকল বিয়া বিয়া ছোৱালী হ'লো বুলিয়ে অকল বিয়া বিয়া এই শব্দটো শুনি শুনি আমনি লাগি যায় আৰু একদম মানে বিৰক্তিদায়ক হৈ যাওঁ এনেকুৱা মানুহক এনেকৈ ক'ব লাগে কিমান আৰু মুখখন বন্ধ কৰি বহি থাকিম